Hello everyone, welcome back to Legal Cluster. Azir cover photo khon dekhi apunaloke gom paise je video to kihor uporot. Ami notun online guidance program or batch start korim. Aru starting date we hobo April 10th, 2024. নতুন কই আমি OGP ৰ ব্যাচ স্টার্ট কৰি আছো যি সকলে জয়েন কৰিব বিচাৰে আগতীয়া কই মই এটু ইনফর্ম কৰি দিও যে যি সকলে জয়েন কৰিব বিচাৰে হে সকলে মোক কন্টাক্ট কৰিব পাৰিব WhatsAppত আপোনালোকে নম্বৰটো নোট কৰি ৰাখক 8486211616 repeatedly 8486211616 ইয়াতে আপোনালোকে এনকুৱাৰী পঠিয়াব WhatsAppত আৰু এনকুৱাৰী পিছত মই আপোনালোকক কন্টাক্ট কৰিম within 24 to 48 hours regarding the concern ঠিক আছে So আপোনালোকে পঠিয়াওতে আপোনালোকৰ নাম আৰু আপোনালোকে কোৰ পৰা মোক কন্টাক্ট কৰিছে অসমৰ কোৰ পৰা আৰু প্লাস আপোনালোকে OGP ৰ কাৰণে কৰিছে নে নাই যদি কৰিছে OGP লিখি পেলাই আপোনালোকে WhatsAppত পঠিয়াই দিলে হল এতিয়া কথাটো আহুন যে আমাৰ নতুন ব্যাচক আমি কি কৰিম কেনেকৈ প্ল্যানটো আগবাঢ়িম ৰাইট সো প্ৰত্যেকটো OGP ব্যাচক যেনেকৈ মই ফাৰ্স্ট ডেট কৈ দিও হেখিনি কথা আজি আপোনালোকৰ লগত কম আপোনালোকৰ সন্মুখত কম আৰু হেতুৱে হৈছে যে অনলাইন গাইডেন্স প্ৰগ্ৰাম আমি স্টার্ট কৰিছিলো জানুৱাৰীৰ পৰা আৰু তেনেকে কন্টিনিউ হৈ গৈ আছে এভৰি মান্থ মই নতুনকে যে উলিয়াম অনলাইন গাইডেন্স প্ৰগ্ৰাম হেতু মোৰ প্ল্যানত নাছিলে কিন্তু এক্সপেৰিয়েন্সৰ যিখিনি কন্টাক্টস আমি পাও বা যিখিনি ইনকুৱাৰিজ আমি পাও তাৰ পৰাই মই আকৌ এবাৰ সিদ্ধান্ত লৈছো যে নাই এপ্ৰিলৰ পৰা এট লিষ্ট এটা আকৌ ব্যাচ আমি স্টার্ট কৰিম আৰু নেক্সট আমি মেৰ পৰা ব্যাচ স্টার্ট কৰিম বাট তেতিয়া আমাৰ প্ৰাইসেস কিটাৰ ডিফাৰেন্স হ'ব এপ্ৰিল ইজ দা লাষ্ট ব্যাচ যত মই আপোনালোকক আকৌ 1000 रुपीसতে আপোনালোকক মই গাইডেন্স দি আছো ফৰ 12 months ওকে সো এতিয়া হো যে অনলাইন গাইডেন্স প্ৰগ্ৰাম কি হয় অনলাইন গাইডেন্স প্ৰগ্ৰাম এটু হয় যেনেকৈ আপোনালোকে কোচিং লৈ যায় ক্লাसेस লয় ৰাইট যাৰ কাৰণে আপোনালোকে ঘৰৰ পৰা যাব লাগিব ইনষ্টিটিউটৰ পৰা আকৌ ঘৰ আহিব লাগিব ইনষ্টিটিউটত আপোনালোকে ফেস টু ফেস টিচাৰছক লগ পায় তাতে আপোনালোকে বস্তুখিনি শিকে বা নোটস পায় বা আপোনালোকে তাতে যিখিনি এডুকেশন আপোনালোকক দৰকাৰ হেখিনি আপোনালোকে পায় হে একেটা বস্তুকে আমি অনলাইন কৰি আছো যেহেতু মই অসমত নাথাকো গদিকে মোৰ কোনো উপায়ও নাই যে মই অফলাইন আপোনালোকক গাইডেন্স কৰিব পাৰিম গদিকে অনলাইন গাইডেন্সতে আমি আহি যাও আৰু অনলাইন গাইডেন্স প্ৰগ্ৰাম লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা তাত আমাৰ ফি ষ্ট্ৰাকচাৰ আছে ফি ষ্ট্ৰাকচাৰটো এনেকুৱা হয় যে ফাৰ্স্ট মাহত যেটো ফাৰ্স্ট মান্থ হ'ব সেই মান্থটোত আপোনালোকৰ 1500 rupees ফিজ হয় তাৰ পিছত 1000 কে কন্টিনিউ হয় এভৰি মান্থ আপ টু 12 মান্থ যদি 12 মাহৰ ভিতৰত পৰীক্ষা হৈছে আৰু ক্লিয়াৰ কৰিছে ওকে যদি 12 মাহৰ ভিতৰত পৰীক্ষা হোৱাও নাই পৰীক্ষাই হোৱা নাই নেক্সট বছৰৰ বাবে আপুনি প্ৰিপেয়াৰ কৰিছে বা হ'বহে তেতিয়া সেই 12 মাহটো এক্সিট কৰাৰ পিছত আৰু আপোনালোকে ফিজ দিব নালাগে তথাপিতো আপোনালোকে অনলাইন গাইডেন্স প্ৰগ্ৰামত থাকিব পাৰিব আপোনালোকে এভৰি ক্লাसेस পাব এভৰি নোটস পাব এভৰি ৰিভিজন আপোনালোকক ইনক্লুড কৰা হ'ব এভৰি মক টেষ্টত আপোনালোকক লোৱা হ'ব বাট আপোনালোকে কোনো ধৰণৰ ফিজ তেতিয়াৰ পৰা দিব নালাগে ইট ইজ জাস্ট ফৰ 1 year that the fees is taken from you okay আৰু নেক্সট হৈছে যে অনলাইন গাইডেন্স প্ৰগ্ৰামত আমি শিকাও কি সো আমাৰ কি হয় যেতিয়া আমি জুডিশিয়াল সাৰ্ভিস গ্ৰেড 3 ৰ বাবে যেতিয়া আমি জুডিশিয়াল সাৰ্ভিসৰ যিখন AJSৰ সিলেবাস হয় যদি আমি চাও देयर इज আমি বিচাৰি পাও যে হে সিলেবাস খনত একো তেনেকে মেনশন কৰা নাই ৰাইট যাৰ কাৰণে আমাৰ অসুবিধা হয় যে আমি কি পঢ়িম কি স্কিপ কৰিম কোনখিনি বস্তুক আমি প্ৰিলিমছৰ বাবে চাম কোনখিনি মেইনছৰ বাবে চাম কোনখিনি আমি ইন্টাৰভিউ বাবে চাম আমি একো না জানো গতিকে অনলাইন গাইডেন্স প্ৰগ্ৰামে আপোনালোকক এটা প্ৰপাৰলি এটা ট্ৰেকত আপোনাক লৈ যাব এটা সিলেবাসত লৈ যাব এতিয়া কথাটো হল যে আপোনালোকৰ মনলৈ আহিব যে মেম আপোনাৰ তাতে এনেকুৱা কি এক্সট্ৰা অৰ্ডিনাৰি আছে যাৰ কাৰণে আমি প্ৰিফাৰ কৰিম সো ফাৰ্স্ট অফ অল ষ্টুডেন্টছক বেস কৰি অনলাইন গাইডেন্স প্ৰগ্ৰাম এনেকুৱা নহয় যে আপোনালোকে এনকুৱাৰী কৰিছে এণ্ড ইউ আৰ টেকেন ইন দ্য লিগেল ক্লাষ্টাৰ এস্পাইৰেন্স টিম নো মই নিজেই চাও যে সেই ষ্টুডেন্ট জনে কমফৰ্টেবল হয় নে নহয় First thing comfortable hone na hoy mur logot second thing moi comfortable hone na ho third thing je taung jehetu online guidance OGP jitu hoy amar hetu eta push hoy hetu eta mane push up eta hoy je apuni theli dia hobo apnalokok etu koriboi lagibo you are bound
সেই বাউন্ড শব্দটোত থাকিব পৰা ক্যাটেগৰীৰ ষ্টুডেন্ট হয় নে নহয় হেতু বহুত ইম্পৰ্টেন্ট কথা কাৰণ হঠাতে মই লৈ লম সমাহৰ পিছত তেওঁ এজিএছৰ প্ৰতি মন নাইকিয়া হ'ব তেওঁ পঢ়িব নোৱাৰা হ'ব বা তেওঁ ভাবিছিল যে এটো বহুত ইজি এক্সাম হয় একদম ওকে মই ল টু ফাৰ্স্ট ক্লাস পাইছো সো হৈ যাব বাট এতিয়া দেখিছে যে ও এটোটো এলএলবি টাইপ নহয় এটোত আমি বহুত বস্তু জানিব লাগে ৰাইটিং স্কিল বেলেগ হয় ইয়াতে এলএলবি নিচিনাকে লিখিলেও নহব কমপ্লিট বেলেগ হয় যেতিয়া সেই বস্তুটো গম পাই যায় তেতিয়া এৰি দিয়ে গতিকে মই আগতে গম পাব লাগিব যে ষ্টুডেন্টজন কিমান serious হয় for judicial service to prepare for judicial service right pardon মোলপ কা হৈ আছে তথাপিও ভিডিওটো বনাইছো যেহেতু এনাউন্সমেন্টটো দিব লগা হৈ আছে কাৰণ এতিয়া আৰু 9 দিন আছে হাতত আৰু এনকোয়াৰি কলস আহি আছে গতিকে সেই কাৰণে মই এনাউন্সমেন্টটো দিলো এতিয়া নেক্সট হৈছে যে অনলাইন গাইডেন্স প্ৰগ্ৰামত অহাৰ পিছত আপোনালোকে কি পাব আমাৰ স্টার্ট হয় এখন রুটিন উই হ্যাভ এ ডেফিনিট রুটিন যে এখন পেপার এমাহত শেষ কৰিম এখন পেপার 3 মাহত শেষ কৰিম বাট এখন পেপার লগত এখন পেপার যাব এনেকৈ আমি স্টার্ট কৰো ওকে সো যেতিয়া নতুন ব্যাচ আপোনালোকে স্টার্ট কৰিব তেতিয়া আমি সম্পূৰ্ণ আমি স্টার্ট কৰিম কনস্টিটিউশনাৰে আমি স্টার্ট কৰিম লগতে আমি most probably আৰু এখন small paper যিখন ধৰক আপুনি কন্ট্ৰাক্ট লব পাৰে বা টৰ্চ লব পাৰে আমি স্টার্ট কৰি দিম সো সৰু পেপাৰ এখন মাইনৰ পেপাৰ এখন মেজৰ পেপাৰে আমি স্টার্ট কৰো লগতে ইংলিশৰ ক্লাস লৰ ক্লাস আৰম্ভ হোৱা ঠিক 20 দিনৰ পিছত 20-25 দিনৰ পিছত ইংলিশৰ ক্লাস স্টার্ট হয় ওকে সো তেনেকে আমি আগবাঢ়ো ডেফিনিট এটা প্ল্যান থাকিব ডেফিনিট পিৰিয়ডত আপোনালোকক সিলেবাস খতম কৰা হ'ব মানে অকল সিলেবাস মই পঢ়ুৱাইছো বা মই দিছো হেতু নহয় একচুয়ালি পঢ়ুৱাটো মোৰ কম থাকে মোৰ নোটস মই বেছি দিও ওকে নোটস বেছি দিয়া হয় আগতে মই পঢ়াইছিলো বেছি বাট ষ্টুডেন্টছৰ ৰিকোয়াৰমেন্ট মই চাও যে কি বিচাৰিছে এতিয়া ধৰক সৰি এগেইন সৰি যে মাফি কৰিব এখিনি বস্তু আপোনাক একদম এৰি চলিব যে মোৰ কা হৈ আছে খুব বেছিকে আৰু এতিয়া নেক্সট হৈছে যে আপোনালোকে ধৰক অনলাইন গাইডেন্স প্ৰগ্ৰামত আহিছে ওজিপিত আহিছে ফাৰ্স্ট ডে পৰে আপোনালোকক এটা মেসেজ যাব যে আজিৰ এটু কমপ্লিট কৰিব লাগিব আজি মিন্স আজিৰ ডেটত আপোনালোকে হেতু কমপ্লিট কৰি হে হ'ব ম্যাক্সিমাম ওজিপিৰ ষ্টুডেন্টে আগতে পেন্ডিং ৰাখিছিলে যেতিয়া পেন্ডিং ৰাখি গৈ থাকে ন তেতিয়া নিজে অশান্তি পায় যে ও এটু বস্তুটো থাকি গল এতিয়া মোৰ এখিনি বাঢ়ি গল মেমে এতিয়া সেকশন 54 লৈকে গুছি গল সেকশন 100 লৈকে গুছি গল মই এতিয়াও সেকশন 32 তে পঢ়ি আছো বিকজ অফ পেন্ডিং আপোনালোকে পেন্ডিং কৰিছে সো হেইটোটো মোৰ ফলৰ পৰা ষ্ট্ৰিক্ট ৰুল থাকিব মই আগতে ইমান ষ্ট্ৰিক্ট নাছিলো যেতিয়া পেন্ডিং হৈ থাকে ষ্টুডেন্টছৰ বাট এতিয়া যেটো মই দেখিছো যে আপোনালোকক যদি মই ষ্ট্ৰিক্টলি নকও ন আপোনালোকে হেইটো আকৌ পেন্ডিং কৰি থব গতিকে বেটাৰ যে মই ষ্ট্ৰিক্ট ৰুল বনাই লৈ যাব লাগিব আৰু যেহেতু এটা ইন্ডিভিজুৱেল লাৰ্নিং নহয় এটা গ্ৰুপ প্ৰিপাৰেচন হয় গতিকে গ্ৰুপ প্ৰিপাৰেচন বিলাকত গ্ৰুপৰ মাজতে কম্পিটিশন হয় ৰাইট সো সেই কম্পিটিশন খিনি হবলা আমাক মক টেষ্ট লাগিব আৰু ওজিপিৰ এটা মেইন বস্তুৱে হৈছে যে মক টেষ্ট ওজিপিয়ে মক টেষ্ট লয় ওজিপিৰ বেসিছত ওজিপিয়ে লয় এনেকুৱা নহয় যে এভৰি উইক আগতে এভৰি উইকে আছিল বাট এতিয়া বেসড অন দ্য পেপাৰ যদি আমি ধৰক কনস্টিটিউশন লৈছো এভৰি উইকে আমি লব লাগিব মক টেষ্ট কাৰণ উপায় নাই কাৰণ কনস্টিটিউশনখন বহুত ভাষ্ট হয় যদি আমি কন্ট্ৰাক্ট লৈছো বা যদি আমি ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি লৈছো আমি দুভাগ কৰিব পাৰো দুটা মক টেষ্টত আমি শেষ কৰিব পাৰো মানে এমাহত এই দুখন পেপাৰ আমি শেষ কৰিব পাৰো উইথ আ মেজৰ পেপাৰ এখিনিটো মাইনৰ পেপাৰ হয় ৰাইট সো তেনেকে আমি শেষ কৰিব পাৰো এতিয়া নেক্সট আপোনালোকৰ কোৱেশ্চনটো আহিব মেম আমি আইপিসি সিআরপিসি কি পঢ়িম সো যদি নিউ কিখন যদি সিলেবাসত আহে অবভিয়াসলি মই নোটস দিম পঢ়ুৱাম বুজাম হেখিনি মই বুজাবও লাগিব কাৰণ হেখিনি আপোনালোকে আগতে পঢ়া নাই ৰাইট এতিয়া ইয়াতে আৰু এটা কথা কওঁ ওজিপিত মই কমপ্লিট এ টু জেড ল নপঢ়াও মই জাস্ট সৰি মই নুবুজাও মই পঢ়াই দিও বাট নুবুজাও ওকে এ টু জেড এটো কাৰণে নুবুজাও অলৰেডি আপোনালোকে হেখিনি পঢ়ি আহিছে এলএলবি এতিয়া আৰু খুটি নাদি মাৰি এ টু জেড মই আপোনালোকক এটাটাকে শব্দকে বুজাব নোৱাৰো ৰাইট যেটো নোৱাৰো সো মই আপোনালোকক নোট দিও প্ৰপাৰলি হেতুৰ পৰা কি কোৱেশ্চন আহিব পাৰে কেনেকৈ আপোনালোকে এটেম্প কৰিব আৰু হেই টপিকটোনো কি বুজাইছে হেখিনি বস্তুকে মই কৈ দিও বা হেই টপিকটোৰ ওপৰত আমাৰ মেইন বস্তু পঢ়িব লগা কি আছে হেখিনি মই কৈ দিও ওকে সো নোটসটো থাকিবই যাবই আৰু everything goes on pdf আপোনালোকে যদি ইচ্ছা কৰে লিখিব ইচ্ছা নকৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া
কথাটো হল যে যেতিয়া আমি এটা বস্তু পাও এটা নোট পাও আমি তাতে কি কৰিব লাগে নোটটো পালো মানে আৰু সিধা হাসি থলো হেতু নহয় ওকে সো আন ইনস্টিটিউটত কি হয় যে আপোনালোকক নোটস দি দিছে আৰু আপোনালোকে নোটসখিনি গৈ ঘৰৰ কোনোবাটা কোনত থৈ দিছে কেতিয়াবা মেলিছে কেতিয়াবা নেমেলিছে আৰু বছৰে বছৰে হেখিনি নোট তেনেকৈ ৰৈ গল ৰাইট কিন্তু মোৰ কষ্টৰ নোট মই এনেকৈ কাৰোবাৰ ঘৰত পৰি থাকিবলৈ মই নিদো মই যেতিয়া নোটস দিম তা মানে যদি মই এখন পেপাৰৰ এটা টপিকৰ ওপৰত সাপোজ প্ৰিএম্বলৰ ওপৰত মই আপোনালোকক নোট দি দিছো ওকে আপোনালোকক মোৰ ফালৰ পৰা এটা ফোৰ্স থাকিব যে নোট প্ৰভাইড হৈছে এখিনি সেকশন আজি ৰাতি পঢ়ক ক্লিয়াৰ কৰক বস্তুটো পঢ়ক বুজক নোটখিনি প্ৰিপেয়াৰ কৰক যদি কোৱেশ্চনছ মই দিছো যদি কোৱেশ্চনছ নাই দিয়াটো দিব নালাগে যদি কোৱেশ্চনছ দিছো প্ৰিপেয়াৰ কৰক এণ্ড দেন আপোনালোকে বস্তুটো মনত ৰাখি দিয়ক মুখস্থই কৰিছে বা বুজিয়ে থৈছে জাস্ট মনত ৰাখক যাতে আপোনালোকে নোটটো লিখিব পাৰে কোৱেশ্চন আহিলে যাতে লিখিব পাৰে ওকে সো মোৰ নোট ঘৰত এনেকে কোনাত পৰি থাকিলে নহব আপোনালোকে প্ৰপাৰ ইউটিলাইজ কৰি বস্তুটো চাব লাগিব যে যেহেতু মই নোটছ আপোনালোকক নিজেই বনাই দিও ৰাইট মই কোনো ধৰক এনেকুৱা নহয় যে মোৰ লগত বেলেগে বহি বনাইছে বা কিবা বেলেগ হৈছে কমপ্লিটলি এজেছৰ কাৰণে মই নোট বনাইছো নট ফৰ এলএলবি সো হেখিনি আপোনালোকে বুজি লৈ পঢ়ি চেছ কৰি থব লাগিব দেন ইউ স্লিপ কাৰণ আপোনালোকৰ যে এক্সাম হ'ব মই যে আপোনালোকক মক টেষ্ট পাতিম আপোনালোকে তো মক টেষ্ট দিব লাগিব সো যদি আপুনি নোটখিনি খালি লিখিহে আছে যদি পঢ়াই একো হোৱা নাই তেতিয়াহলে এক্সামত কেনেকৈ বহিব আৰু ট্ৰাষ্ট মি গাইজ আফটাৰ 1 মান্থ আপোনালোকে নিজে ক'ব যে মেম যদি আপুনি নাথাকিল হয় এই এক মাহত আমি যিমান আগবাঢ়িলো হয়তো এইখিনি আগ নাবাঢ়িলো হেতেন চাগে হয়তো চাগে হে ফাৰ্স্ট বা সেকেন্ড চ্যাপ্টাৰতে ৰৈ গলো হয় চাগে ওকে সো এইখিনি কথা মনত ৰাখিব নেক্সট হৈছে যে হতাশ বহুত ষ্টুডেন্টছক দেখো হতাশ হৈ যায় যেতিয়া আমাৰ ওজিপি স্টাৰ্ট হয় ন সো ওজিপি স্টাৰ্ট কৰা আগতে মই এইখিনি কথা কৈ দিছো যাতে পিছত আপোনালোকে হতাশ হৈ মুখ ফোন নকৰে বা মুখ নকয় হতাশ কিয় আপোনালোকে ফাৰ্স্ট টাইম যেতিয়া ওজিপিলে আহে ভেৰি এনাৰ্জেটিক সেকেন্ড থাৰ্ড ফোৰ্থ ডে গুচি যায় 1 উইক চলো हो गया आफ्टर 1 वीक की হয় you find that পৰীক্ষা আগতে পঢ়িম this is not the exam যে পৰীক্ষা আগতে পঢ়িব আৰু আপোনালোকে পাস কৰিব this is as like as UPSC as like as APSC and as like as the other judicial service examination এটোৰ কাৰণে 1 year এটা ডেডিকেটিভলি দিব লাগিব এই বছৰ যদি নাই দিয়া তেতিয়া হলে অহা বছৰ আকৌ সেইটোৱে আপোনালোকৰ মনলৈ আহিব কিয় যোৱা বছৰ নিদিলো বাৰু মই এক বছৰ এটা যদি দিলু হয় আজি মই এখিনি হল হয় সো এটো এনেকুৱা নহয় যে নটিফিকেশন দিব এমাহ পঢ়িম পৰীক্ষা দিম এটো আগৰ পৰাই প্ৰিপেয়াৰ কৰিব লাগিব নটিফিকেশন দিয়া মানে পঢ়িম নহয় নটিফিকেশন দিয়া মানে আপোনালোকে ৰিভাইজ কৰিব লাগিব আৰু হেতু টাৰ্গেটতে লিগেল ক্লাষ্টাৰ আগবাঢ়ে যে নটিফিকেশন দিব লিগেল ক্লাষ্টাৰে ৰিভিজন দিয়াব ওকে তাৰ আগত পঢ়ি লৈ মুখস্থ কৰি পৰীক্ষা বহুত কিটা দি ৰেডি ইমানে মক টেষ্ট দি ৰেডি যে মক টেষ্ট দিউতে এতিয়া এনেকুৱা হৈ গল যে এজেএছৰ মেইন এক্সামিনেশনটো আপোনালোকৰ মক টেষ্ট যেনে লাগিব কাৰণ ইমান মক টেষ্ট দিছে সো হেতুৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব লাগিব ৰাইটিং স্কিল থাৰ্ড লাষ্ট কথা আছে ৰাইটিং স্কিল এনেকুৱা এটা বস্তু হয় যি আপোনাক ডিটাৰমাইন কৰিব আপুনি কোন আপুনি এগৰাকী এলএলবি গ্ৰেজুৱেট নে আপুনি এগৰাকী এডভোকেট নে আপুনি এগৰাকী হ'ব লগা জাজ কোন হয় আপুনি সেই কোৱেশ্চনটোৰ আনসাৰ সদায় ৰাইটিং স্কিলত থাকে হেহে ওজিপিৰ ষ্টুডেন্টছক মই প্ৰথম দিনাখনৰ পৰাই নোটছ চাও তেওঁলোকৰ নোটছ মই কমপ্লিটলি চাও মই ৰিভিউ দিও যে এটো আনসাৰত এটো বস্তু লিখিব লাগিছিল বা এটো আনসাৰত এটো বস্তু আপুনি বহুত পারফেক্ট লিখিছে ৰিসেন্টলি এগৰাকী লিখিছিলে বহুত ধুনিয়া আনসাৰ লিখিছিল বাট স্কোপটো তেওঁ বেছিকে দিলে সো সেই কোৱেশ্চনটোত স্কোপটো দিব নালাগিছিলে লিখিব নালাগিছিলে সেই কাৰণে মই তাক হেতু ৰিভিউ দিছো ইউৰ আনসাৰ ইজ ভেৰি পারফেক্ট বাট স্কোপটো ইয়াত অতৰাই ইয়াত টাইপসটো লিখিব ৰিসেন্টলি ওকে সো তেনেকুৱা ধৰণৰ কথা আনসাৰ ৰাইটিং very important answer writing skill jetialoike egoraki student acquire nokore jetialake teo judge buli he examiner joneu dhoribo nware je teo judge hobole pora teor gat shakti tu ase nai he answer he shakti ulaise ne nai ami jeneke grade 1 or jodi sao judgment writing is important bhai judgment writing or por ami base koribo paro he student jon kenekwa
ৰাইট কিন্তু গ্ৰেড 3 ইউ আৰ ভেৰি লাকি আপোনালোকৰ জাজমেণ্ট ৰাইটিং নাই বাট হ'ব লাগিছিলে কাৰণ প্ৰত্যেকখন জুডিচিয়েল সাৰ্ভিস যি এক্সামিনেশন আছে তাতে বহুততে জাজমেণ্ট ৰাইটিংখন আছে কম্পালসৰি হয় বাট আমাৰ গ্ৰেড 3 নাই গ্ৰেড 1 ত আছে গতিকে বেটাৰ যে গ্ৰেড 3 তে ক্লিয়াৰ কৰি লক সকলোৱে নহলে গ্ৰেড 1 ত জাজমেণ্ট ৰাইটিং আহি যাব তাকো দুটা জাজমেণ্ট ৰাইটিং ভেৰি টাফ টু ৰাইট বহুত পঢ়িব লাগে হেতু কাৰণে বহুত ষ্টাডি লাগিব ৰিসেন্ট কেसेस বহুত বেছি চাব লাগিব আৰু সুপ্ৰিম কোৰ্টে হক বা আমাৰ গুৱাহাটী হাই কোৰ্টে হক তেওঁলোকৰ যিখিনি জাৰ্নেল ওলাই সেইখিনি জাৰ্নেলো বহুত পঢ়িব লাগিব মনত থব লাগিব ৰাইট কিন্তু আপোনালোকৰ হেতু বস্তু নাই এতিয়া ওজিপিৰ আৰু এটা কথা কওঁ আমাৰ ইংলিশ কাৰেন্ট এফেয়াৰ্স জিকে এভৰিথিং উইল বি देयर একো চিন্তা কৰিব নালাগে গুটি সিলেবাস খৰে থাকিব যি সকল ইন্টাৰেস্টেড হয় যে মেম আমি জয়েন কৰিব বিচাৰিছো kindly note koribo daily pohiboi lagibo minimum 9 hours pohiboi lagibo aro sorry maximum 9 hours aro minimum at least 4 to 5 hours apnake pohiboi lagibo commitment dibo lagibo je ami parim korim ji hokol interested he hokole muk contact koribo pare whatsapp ote contact koribo 8486211616 এই number tut aro apnalake apnalokor enquiry pathabo moi apnalokok call korim within 24 to 48 hours regarding the concern thik ase আজিলৈ হেতু ভিডিওত মই ইমানেই ক'ব লগা আছিল আজিলৈ আহো আৰু নেক্সট ভিডিওত আকৌ লগ পাই আছো নমস্কাৰ